বিধায়ক নুৰুল হুদাৰ পুত্ৰ সেই গোচৰটোত উচ্চ ন্যায়ালয়ে কেনেধৰণে ল'লে কি পাইছে গোচৰটো যিটো গোচৰ উলনি পুলিচ ষ্টেচন 88/2024 এই গোচৰটো যিটো জামিন আবেদনৰ শুনানি হৈছিলে জামিন আবেদনৰ শুনানিৰ পৰৱৰ্তী অৱস্থাত মহামান্য উচ্চ ন্যায়ালয়ে যোৱাকালি শুকুৰবাৰৰ দিনটোত এখন কেছ ডায়েৰী তলব কৰিছিলে উলনি পুলিচ ষ্টেচনৰ পৰা এই সন্দৰ্ভত কেছ ডায়েৰী চাই পেলাই গুৱাহাটী উচ্চ ন্যায়ালয়ে এই বুলি পতিয়ন কৰিছিলে যে যিটো অভিযোগৰ ভিত্তিত বিধায়ক নুৰুল হুদাৰ পুত্ৰ এৰেষ্ট হৈছিলে সেই কেছ ডায়েৰীখনত তেওঁৰ সন্দৰ্ভত কোনো মেটেৰিয়েলছ পোৱা নগ'ল। এটা ভুৱা অভিযোগত তেখেতক গোচৰ ৰুজু কৰি পেলাই আটক কৰিছিলে আৰু সেই ক্ষেত্ৰত মহামান্য আদালতে তেওঁৰ যিটো নিৰ্দেশ দিছিলে নিৰ্দেশত এই কথাটো স্পষ্ট ৰূপত উল্লেখ কৰিছিল দ্য কেছ ডায়েৰী শ্ব'জ ডেট ন' অফেন্স ৱাজ কমিটেড by the petitioners, therefore they do not deserve to be detained in custody, their bail application are allowed. আৰু এই সন্দৰ্ভত এটা কথা মই স্পষ্ট কৰি দিব বিচাৰিছোঁ যে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা শুকুৰবাৰৰ দিনটোত যিটো নিৰ্দেশৰ জৰিয়তে জামিন মঞ্জুৰ কৰিছিলে সেই ক্ষেত্ৰত জামিনত কোনো চৰ্ত তেওঁলোকৰ ওপৰত আৰোপ কৰা নাই। বিনা চৰ্তে নুৰুল হুদাৰ পুত্ৰক ৰকিবুল হুদা ফাৰাজিক জামিনত মুক্তি দিয়াৰ নিৰ্দেশ জাৰি কৰিছে আৰু এই সন্দৰ্ভত মই এইখিনি ক'ব বিচাৰিছোঁ।